নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসম আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো নাইছনে খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে জুন আৰু জুলাই মাহৰ আপডেটবোৰ কোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি এইবোৰ ভেকেন্সি সোনে চাব পাৰে টুলছ ৰুম আৰু ট্ৰেইনিং সেন্টাৰ গুৱাহাটী আমিনগাঁও যোনটো আছে তাতে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 1 জুলাইৰ পৰা ইন্টাৰেষ্টেড হলে ওয়াক ইন ইন্টাৰভিউলৈ এটেন্ড কৰিব পাৰে টাটা মটৰ্ছ কোম্পানী ভেকেন্সি ওয়াৰ্ক ফ্ৰম হোম ভেকেন্সি আমুল কোম্পানী এইবোৰ ভেকেন্সি আহিয়ে থাকে হেতু কাৰণে ইন্টাৰেষ্টেড হলে চাব পাৰে আৰু আমি আজি আলোচনা কৰিব গৈ আছো জুন আৰু জুলাই মাহৰ যোনবোৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো ভিডিওটোত তো সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়াহলে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব জুন আৰু জুলাই মাহৰ নতুন নিযুক্তি অসমৰ বিভিন্ন জিলাৰ পদ খালি এইচএছ ডিপ্লোমা ডিগ্ৰী লেভেলৰ পাছৰ জব আছে কন্টাক্ট নাম্বাৰ থাকিব কিছুমানৰ ইমেইল আইডি থাকিব হেনেদৰে এপ্লাই কৰিব লাগিব সো এখিনি পঢ়ি লব এখিনি পইণ্ট কিনি মনৰ ৰাখি ভিডিওটো চাব আপুনি জানে আজিকালি বহুত ইউটিউব চেনেলে ফেক আপডেটবোৰ দি থাকে আৰু বহুতে এতে হি কমেন্ট কৰে সো এটো কাম নকৰিব যত এপ্লাই কৰিছে ডাটা কমেন্টটো কৰিব আমি কনসালটেন্সি ভেকেন্সিটো চেনেলত দিয়া নহয় সো অলপ মনৰ ৰাখি এইবোৰ চাব ভিডিওবোৰ প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ বৰাক ভেলিৰ পৰা আহিছে শিলচৰৰ পৰা ভেকেন্সি আৰু ভেকেন্সি কোম্পানীটোৰ নাম হল ৰেডি ক্লিপ লেব টেকনিশিয়ানৰ ভেকেন্সি পজিশনৰ আৰু শিলচৰত পোষ্টিং হ'ব এটা চাকৰিৰ কাৰণে আৰু এইটো কাৰণে পাৰফৰ্ম কৰিব লাগিব ডায়াগনস্টিক লেব টেষ্ট একুৰেটলি আৰু এফিচিয়েন্টলি এনশিওৰ কৰিব লাগিব যাতে প্ৰপাৰ স্যাম্পল প্ৰসেসিং কিনি হৈ আছে না নাই অপাৰেট কৰিব লাগিব লেব ইকুইপমেন্ট আৰু এনশিওৰ কৰিব লাগিব যাতে ৰেগুলাৰ মেইনটেনেন্স কিনি হৈ আছে না যেনেকুৱা সেফটি হাইজিন আৰু কোৱালিটি প্ৰটোকলবোৰ মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড আৰু ৰিপৰ্টবোৰ কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়াহলে ডিএমএলটি বা বিএমএলটি কোৱালিফিকেশন হ'ব লাগিব লগতে 2 বছৰ মিনিমাম কোৱালিফিকেশন ম্যাক্সিমাম 4 বছৰ এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্স দিব লগতে নলেজ হ'ব লাগিব ল্যাবৰেটৰী ওপৰত তেতিয়াহলে আপোনালোকৰ প্ৰেফাৰেন্সটো দিয়া হ'ব সো যাৰ গোটেইখিনি এলিজিবল হয় বা কোৱালিফিকেশন মিলি আছে হিয়ৰে নিজৰ ৰিজিউমিখন ৰেডি ক্লিপৰ ইমেইলত পঠাই দিব পাৰে 29 জুনৰ ভিতৰত তলত দিয়া মেইল আইডিত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো এতে পাবলিশ কৰা হয় নে ভেকেন্সি আপোনালোকৰ আহিছে এটা গেম পাৰ্লাৰৰ ভেকেন্সি টাম্বল টাউন নামৰ আৰু ফিমেল কেন্ডিডেট বিচৰা হৈছে আৰু লোকেশন হ'ব আপোনালোকৰ ৰাজগড় ৰোড জুৰোড এইটো কাৰণে আপোনালোকৰ ফিমেল হ'ব লাগিব গেম পাৰ্লাৰৰ ভেকেন্সি এইটো এক্সিকিউটিভৰ ভেকেন্সি জুৰোড ৰাজগড় পোষ্টিং হ'ব ফ্লুয়েন্ট হ'ব লাগিব আপোনালোকৰ ইংলিশ অলপ ক'ব জানিব লাগিব লগতে কোৱালিফিকেশন আপোনালোকৰ এইচএছ পাস অৰ্থাৎ 12 পাস হল বেছি কোৱালিফিকেশন বিচৰা নাই লগতে যদি ড্ৰয়িং কৰিব জানে বা স্কেচিং বা পেইন্টিং কৰিব জানে তেতিয়াহলে প্ৰেফাৰেন্স দিব বা প্লাস পইণ্ট এটা দিয়া হ'ব ফ্ৰেছাৰ্সো পাৰিব এক্সপেৰিয়েন্সো পাৰিব এনেকুৱা নহয় কি এক্সপেৰিয়েন্স যে পাৰিব ফ্ৰেছাৰ্সো পাৰিব 10000 বা 12000 দৰমহা পাব এইটো চাকৰি যদি ভালদৰে কাম কৰে সো তলত মেইল আইডি দি আছে 28 জুনৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব সো 28 জুনৰ ভিতৰত এপ্লাই কৰক খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিয়ে নিজৰ ৰিজিউমিখন যাতে পঠায় নে ভেকেন্সি আপোনালোকৰ আহিছে ক্লিনিক্যাল সাইকোলজিষ্টৰ ভেকেন্সি সাৰাথি 104 পৰিমল শাস্ত্ৰৰ পৰা ভেকেন্সি গুৱাহাটী আসামৰ কাৰণে ভেকেন্সি আৰু এইটো কাৰণে আপোনালোকৰ এমএ ইন সাইকোলজি কৰা হ'ব লাগিব ক্লিনিক্যাল এপ্লাইড সাইকোলজি প্ৰেফাৰেন্স দিয়া হ'ব ষ্ট্ৰং কমিউনিকেশন স্কিল এমপিটি হ'ব লাগিব আৰু এবিলিটি টু মেনেজ সেনসিটিভ কনজাৰভেশন প্ৰফেশনেলি ফ্ৰেছাৰ্স পাৰিব এক্সপেৰিয়েন্সো পাৰিব আৰু এইটো কাৰণে আপোনালোকৰ কামবোৰ হ'ব টেলিফোনিক সাইকোলজিক্যাল কাউন্সেলিং সাপোৰ্ট কৰিব লাগিব ইন্ডিভিজুৱেল যোনে ডিস্ট্ৰেছ বা ক্ৰিটিছত আছে আৰু মেইনটেইন কৰিব লাগিব ৰেকৰ্ড এনশিওৰ কৰিব লাগিব কনফিডেন্টলি সো ইখিনি যদি গোটেইখিনি কৰিব পাৰে তেতিয়া আপোনালোকৰ নিজৰ ৰিজিউমিখন তলত দিয়া ইমেইল আইডিত পঠাই দিয়ক 28 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় বা শৰ্ট লিস্টেড কৰা হয় ইমেইল আইডি দি আপোনালোক মাতা হ'ব মেইল কৰি বা ফোন কৰি মাতা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰিলেছ হস্পিটেল গুৱাহাটী ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি 6টা ভেকেন্সি আছে গ্ৰেজুৱেচন হ'ব লাগিব আৰু 2 বছৰ ফুল টাইম মাৰ্কেটিং হলে ডিজাইৰেবল হ'ব
23 to 28 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰে গুৱাহাটী লোৱাৰ আসাম আপাৰ আসাম ত্ৰিপুৰা মণিপুৰ ভালেমান ডিস্ট্ৰিক্টৰে ভেকেন্সি আছে সো নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তলত দিয়া মেইল আইডিত খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব আৰু বেকেটত লিখি দিব যদি গুৱাহাটী লোৱাৰ আসাম আপাৰ আসাম যদি আপাৰ আসাম 29 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আপোনাৰ কৰা আহিছে গুৱাহাটী মেট্ৰ হস্পিটেলৰ ভেকেন্সি বিল্ডিং এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বিকম পাস কৰা হ'ব লাগিব লগতে 2 বছৰ বা 3 বছৰ এটা এক্সপেৰিয়েন্স হ'ব লাগিব হস্পিটেল বিল্ডিংত কাম কৰা যেনেকুৱা আইপিডি বা ওপিডিত সো যাৰ কোৱালিফিকেশন বিকম পাস আছে আৰু বিল্ডিংত কাম কৰা অভিজ্ঞতা আছে হস্পিটেলৰ আইপিডি বা ওপিডিত হিয়তে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 30 জুনৰ ভিতৰত মেট্ৰ হস্পিটেল খানাপাৰাত সো পঠাই দিয়ক ইন্টাৰেষ্টেড হলে নে ভেকেন্সি পবিতৰাৰ পৰা আহিছে ব্লু সেলেস হোটেল আৰু ৰিসৰ্টৰ ভেকেন্সি পবিতৰাৰ পৰা হাউসকিপিং এসোসিয়েট আৰু হাউসকিপিং সিনিয়ৰ এসোসিয়েট এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ হোটেল ম্যানেজমেন্ট কৰা হ'ব লাগিব যদি হোটেল ম্যানেজমেন্ট নাই তেতিয়া হলে আপোনালোকৰ স্কিল ডেভেলপমেন্টৰ ডিপ্লোমাখন হলে এপ্লাই কৰিব পাৰিব সো তলত মেইল আইডি দি আছে 28 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি গোল্ড লোন অফিচাৰ আৰু অফিস এসেট ডেস্কৰ ভেকেন্সি এটো মানে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন লগতে মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স লাগিব গোল্ড লোন সেলছত কাম কৰা বা অপাৰেশন ফ্ৰম বেংকিং বা NBFC অৰ্থাৎ নন বেংকিং ফাইনান্সিয়েল কৰ্পোৰেচনত কাম কৰা লোকেশন কেটা ভালেমান দি আছে আপোনালোকৰ গোলাঘাট আসাম বাকি ত্ৰিপুৰাৰ আছে অসমৰ খালি গোলাঘাট ডিস্ট্ৰিক্টৰ ভেকেন্সি ইন্টাৰেষ্টেড হলে বা যাৰ কোৱালিফিকেশন মিলি আছে বা এলিজিবল হয় নিজৰ ৰিজিউমিখন পঠাই দিয়ক 29 জুনৰ ভিতৰত খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন যদি কৰি নিদে কিটাও ইন্টাৰভিউ কাৰণে নামাতে আৰু যেটো গোলাঘাট আমাৰ অসমৰে আছে এটো ব্ৰেকেটত লিখি দিব নহলে আপোনাৰ পোষ্টিংটো যদি সিলেক্ট হয় ত্ৰিপুৰাৰ ধৰ্মানগৰ বা উদয়পুৰত পোষ্টিংটো দি দিব পাৰে হেটো কাৰণে ৰিস্ক লব নালাগে ব্ৰেকেটত লিখি দিব গোলাঘাট আসাম বুলি নে ভেকেন্সি লৈ যাম আৰু ৰঙিয়াৰ পৰা আহিছে নেক্সট ভেকেন্সি আপোনালোকৰ প্ৰেগমেন্টিক একাডেমি ৰঙিয়াৰ পৰা ভেকেন্সি পিজিডি বটানীৰ কাৰণে ভেকেন্সি আৰু এটাই ভেকেন্সি আছে ম্যাক্সিমাম এজ লিমিট 40 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰে 15000 দৰমহা পাব ফৰ এক্সপেৰিয়েন্স ক্যান্ডিডেট আৰু এডুকেশন কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বটানী ৰেগুলাৰ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশন এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্স দিব 7 আগষ্টত ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ আছে তাৰ আগতে কেনেদৰে এপ্লাই কৰিব ফোন নম্বৰ দি আছে মেইল আইডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন WhatsAppত পঠাই দিব পাৰে মাৰ্কশিট এক্সপেৰিয়েন্স সাৰ্টিফিকেট এপইন্টমেন্ট লেটাৰ যদি আছে আগতে এক্সপেৰিয়েন্স কাম কৰা পঠাই দিয়ক মেইল আইডি দি আছে 9 জুলাই ভিতৰত সো 9 জুলাই ভিতৰত এপ্লাই কৰি দিয়ক তাৰপিছত আপোনালোক যদি ইন্টাৰেষ্টেড হয় পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে 7 আগষ্টত জনোৱা হ'ব 7 আগষ্ট আগতে জনোৱা হ'ব ফোন কৰিবা ইমেইলৰ থ্ৰু সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভাল লাগিল যদি ভাল লাগিল লাইক কৰি দিবা আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাবা আনিবলৈ মই চেষ্টা কৰিম আৰু আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু Instagram পেজ আছে জয়েন কৰা কৰি থবা ভাল আপডেট পাবলৈ আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে সময়ত